নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ দিনটোতে আজমল মুৰ্দাবাদ ধনীৰে কপি উঠিছে ধুবুৰীত এতিয়া একাংশ লোক ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজমল মুৰ্দাবাদ বুলি তেওঁলোকে প্ৰতিবাদ কৰিছে ধনী দিছে আৰু এনেদৰে এতিয়া একাংশ লোক ওলাই আহিছে শ লোক ওলাই আহিছে তেওঁলোকে ভোটদান কৰা নাই এই মুহূৰ্তলৈকে আমি জানিব পৰা গৈছে আৰু তেওঁলোকে আজমল মুৰ্দাবাদ বুলি উল্লেখ কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত নিৰ্বাচনৰ দিনাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শ ৰাইজ ওলাই আহিছে ৰাইজ ওলাইছে নিৰ্বাচনৰ দিনাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোলাগঞ্জৰ শ লোকে বৰ্জন কৰিলে ভোট লোকে ভোট বৰ্জন কৰিছে গোলাগঞ্জত আৰু যেটো এটাও ভোট নিদিলে ৰাইজে ভোট নিদিলে 59 ভোট কেন্দ্ৰত এটাও ভোট নিদিলে ৰাইজে ধুবুৰী বংগ সীমান্তৱৰ্তী অঞ্চলৰ একাংশ ৰাইজে বৰ্জন কৰিছে ভোট বৰ্জনেৰে প্ৰতিবাদ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু একাংশ ক্ষুব্ধ জনতাই এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমি সবিশেষ জনাই আছো এই মুহূৰ্তত ৰাইজ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ আজমল মুৰ্দাবাদ ধনীৰে কপি উঠিছে ধুবুৰীৰ এটা প্ৰান্ত এনেদৰে এতিয়া কপি উঠিছে আৰু গোলাগঞ্জৰ শ লোকে ভোট বৰ্জন কৰিলে এবাৰ ভোটদানৰ দিনাই শ লোকে দিলে আজমল গো বেক ধনী আজমল বিৰোধী স্লোগানেৰে কপি উঠিছে ধুবুৰী গোলাগঞ্জত একাংশ ৰাইজে বৰ্জন কৰিছে ভোট আৰু 59 নং ভোট কেন্দ্ৰত এটাও ভোট নিদিলে ৰাইজে এটাও ভোট দিয়া নাই এতিয়ালৈকে ৰাইজে ধুবুৰী বংগ সীমান্তৱৰ্তী অঞ্চলৰ একাংশ ৰাইজে বৰ্জন কৰিছে ভোট বৰ্জনেৰে প্ৰতিবাদত ক্ষুব্ধ হৈ পৰিছে এতিয়া জনতা গৰাখহনীয়া ৰোধ লগতে পথ নিৰ্মাণৰ দাবীৰে ৰাইজৰ ভোট বৰ্জন আৰু ভোটদানৰ দিনাই শ লোকে এনেদৰে এতিয়া আজমল গো বেক বুলি ধনী তেওঁলোকে প্ৰদান কৰিছে ধুবুৰীত আজমল মুৰ্দাবাদ ধনীৰে গৰ্জন নিৰ্বাচনৰ দিনাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শ ৰাইজ ওলাই আহিছে আজমল বিৰোধী স্লোগানেৰে ধুবুৰীত উত্তাল প্ৰতিবাদ কৰিবলৈ যেটো ওলাই আহিছে একাংশ লোক আৰু গোলাগঞ্জত ভোট বৰ্জন কৰিলে ৰাইজে পথ নিৰ্মাণ গৰাখহনীয়া ৰোধত ব্যৰ্থ হৈ পৰিছে বদৰুদ্দিন আজমল সেয়া তেওঁলোকে মন্তব্য কৰিছে আৰু তাৰ বাবে এনেদৰে এতিয়া ভোট বৰ্জন কৰিলে গোলাগঞ্জৰ একাংশ লোকে আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো আৰু এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যেটো আজি ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ধুবুৰী জিলাৰ আগমনিৰ কুটি ভামন ডাঙত ৰাইজৰ ভোট বৰ্জন দেখিবলৈ পোৱা গৈছে আগমনিৰ ভামন ডাঙত উত্তপ্ত পৰিস্থিতি ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ইতিমধ্যে গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰিছে একাংশ লোকে যখন ইলেকশন আহে তখন আমাদের তো কামে না হয় আমি ভোট দিয়ে লাই আমাদের না হয় ভোট না দিলে এই যে বলে এটিও হই আছে আর হওয়া নাই আমার কাম হয় আমার সরকারি কোপ করে থাকে আর কাজ কি হয় আমার সরকার রাস্তা কাটি নেই আমি তো বিশ্বাস দিই আমার কাছে ভোটার দিন হয় আমার ইয়ে আহে আমার রাস্তা পথ নাই আমার সব স্কুল যাবার না পায় কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙনি বেনেছে জায়গা জমিন আমরা কিভাবে চলবো এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে এখানে বিশেষ তো মারতেই আজকে ভোট দিবেন নাই ইয়েতে কি হয় ভোটদানটো আমার গণতান্ত্রিক অধিকার প্রতিবাদ কৰিব লগা থাকিলে বেলেগ আৰু বহুত মাধ্যম আছে সেই মাধ্যমৰ জৰিয়তে আমি প্ৰতিবাদ কৰিব পাৰোঁ মই নাজানো ভামুনডাঙাবাসীৰ কি এনেকুৱা আছে মলৈও কোনো যোগাযোগ কৰা নাই মই এবাৰ চাইছিলোঁ 2009 চনতো ইহঁতে ভোট বয়কটৰ এটা আহ্বান দিছিল কিন্তু ইহঁতৰ যে ডিমাণ্ডৰ কথা কৈছিলে ইহঁতৰ নদী বান্ধৰ কথা সেই নদী বান্ধৰ কথা আপোনালোকে জানে মই বিধানসভাত বাৰ উত্থাপন কৰিছোঁ আৰু মন্ত্ৰী মহোদয়ে কথাও দিছে আৰু সেইটো এষ্টিমেটো লোৱা হৈছে আৰু মোক যিখিনি আশা দিছে যে এইখিনি অহাবাৰ হ'ব তাৰ পিছতে ইহঁতে কিহৰ কাৰণে এনেকুৱা এটা পন্থা লৈছে বুলি মই শুনা পাইছোঁ মই নাজানো কিমান সত্যি মই এতিয়া আপোনালোকৰ পৰা শুনিব পাৰিলোঁ মই কথাটো জাজ কৰিম মই ভাবোঁ ভোট বৰ্জন কৰিব নালাগে ভোটদানটো নিজৰ এটা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তো আমি নিজৰ গণতান্ত্ৰিক অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে আৰু আমাৰ যিখিনি পাবলগীয়া আছে সেইখিনি আমি
আলোচনাৰ মাধ্যমে আমি সেইখিনি সমাধান কৰিব পাৰিম। মই সকলোকে অনুৰোধ কৰিছোঁ পুথি ভামুৰডাঙ্গা ৰাইজক যে আপোনালোকে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ আপোনালোকে সাব্যস্ত কৰক। আপোনালোকৰ কিবা যদি আছে তেনেকুৱা আপোনালোকে ৰাস্তাৰ কথা কৈছে, এইৰ কথা কৈছে, সেইখিনি লাহে লাহে হ'ব। নিশ্চিতভাৱে মই বিধায়ক আছোঁ আৰু মই ভাবোঁ আমাৰ কংগ্ৰেছ দলৰ সাংসদো জয়ী হ'ব। আমি মিলিতভাৱে সাংসদ আৰু বিধায়ক দুজনে মিলি আমি অহা দিনত পুথি ভামুৰডাঙ্গাৰ যিমান বৰ অসুবিধা আছে গোটেইখিনি সমাধান কৰাৰ আমি চেষ্টা কৰিম।